Hello everyone. এই ভিডিঅ'ত আমি ক্লাছ 9ৰ যি অংক আছে মেথছৰ প্ৰথম চেপ্টাৰ সংখ্যাৰ প্ৰণালী সেই চেপ্টাৰৰ কিছুমান MCQ কৰিম। তো প্ৰথম কুৱেশ্যনটো হৈছে পাই হ'ল এটা পৰিমেয় সংখ্যা, এটা অপৰিমেয় সংখ্যা, এটা পূৰ্ণ সংখ্যা, এটা অখণ্ড সংখ্যা। তো পাইটো এটা পৰিমেয় সংখ্যা। আমি পৰিমেয় সংখ্যা কাক বোলে জানো যে P/Q আকাৰত যোনবোৰ লিখিব পাৰি য'ত Qটো এটা শূন্য নহয়। এই যোনবিলাক আকাৰত লিখিব পাৰি সেইবিলাক পৰিমেয় সংখ্যা আৰু ইয়াৰ উল্টাটোৱে হৈছে অপৰিমেয় সংখ্যা। P/Q আকাৰত যোনবোৰ লিখিব নোৱাৰি সেইবোৰে হৈছে আমাৰ কি অপৰিমেয় সংখ্যা। আৰু এটা পূৰ্ণ সংখ্যা হৈছে 0, 1, 2, 3 এইবিলাক যোনবিলাক সংখ্যা এইবিলাক হৈছে পূৰ্ণ সংখ্যা। আৰু অখণ্ড সংখ্যা আমি মাইনাছৰবোৰো ল'ম যে -3, -2, -1 তেনেকে 0 আৰু গোটেই ইয়াত যোনবিলাক আছে সকলোবিলাক আমি ল'ব পাৰোঁ। অখণ্ড সংখ্যাবোৰ হৈছে 3 - -2 -1 0 1 2 3 তো এনেকৈ গোটেই মাইনাছ আৰু পজিটিভ আৰু জিৰ'টো সকলোবিলাক একেলগে অখণ্ড সংখ্যা বুলি কোৱা হয়। তো ইয়াৰ উত্তৰটো হ'ব পৰিমেয় সংখ্যা। পাইটো এটা কিহৰ কাৰণ 7/22 হয়। ইয়াক 7/22 হিচাপে ধৰা হয় পাইটো। 2 নম্বৰ কুৱেশ্যন 2 আৰু 3ৰ মাজত এটা পৰিমেয় সংখ্যা হ'ল 1 নম্বৰ দিছে 16/20, বিত দিছে 16/30, চিত দিছে 16/40, ডিত দিছে 16/50। তো ইয়াৰ উত্তৰটো হৈছে চি 16/40। ইয়াক আমি সহজভাৱে চোৱাৰ উপায় যে আমি ইয়াত যিটো ডিভাইড কৰিম যে 16য়ে 20ক ডিভাইড কৰিলে কি একবাৰ যাব মুঠেই ফাৰ্ষ্ট একবাৰ তাৰপিছত পইণ্ট আহিব। তো সেইকাৰণে এইটো 2 আৰু 3ৰ মাজত থাকিব নোৱাৰে। ইয়াতো ঠিক তেনেকৈ 16য়ে 30কো কৰিলে 1 পইণ্ট ছামথিং হ'ব এইটো ডিভাইড। তেতিয়া আমি 16য়ে 20ক কৰিলে 2 পইণ্ট ছামথিং হ'ব। তো ইয়াত 2 আৰু 3ৰ মাজতে থাকিব এইটো। আৰু আমি ইটো চালে যে 15 আৰু 16টোক যদি চাওঁ আমি তাতো আমি চাম যে 15য়ে 16ক কৰিলে 3বাৰ যাব 3 পইণ্ট ছামথিং হ'ব। তো সেইবাবে আমাৰ শুদ্ধ উত্তৰটো হ'ব আমাৰ অপশ্যন নম্বৰ চি। তলৰ কোনটো পৰিমেয় সংখ্যা? ইয়াত পৰিমেয় সংখ্যা আমি যিহেতু জানোৱেই তো 3ক যদি আমি বৰ্গমূল উলিয়াওঁ তাত কোনো নোলাব। ইয়াৰ কোনো যি ভগ্নাংশৰ পৰিমেয় সংখ্যাৰ ৰূপটোত আমি নাপাম ইয়াক। 23ৰ ঠিক তেনেকৈ আমি পৰিমেয় সংখ্যাৰ ৰূপটো নাপাম। কিন্তু এইটো যোনটো আমাৰ 81টো কৰিলে আমি 9 পাম আৰু যাক আমি 9/1ও লিখিব পাৰোঁ। তো এইটো হয় পৰিমেয় সংখ্যা। কিন্তু আৰু 75টো ঠিক সেইদৰে আমি উলিয়াব নোৱাৰোঁ তাৰ বৰ্গমূল। তো সেইবাবে আমি ইয়াৰ সঠিক উত্তৰটো হ'ব আমাৰ 81 চি নম্বৰ। তলৰ কোনযোৰ সংখ্যা সহমৌলিক? তো আমি সহমৌলিক কি হ'ব যে যিবোৰ সংখ্যাৰ গৰিষ্ঠ সাধাৰণ ভাজক মানে যোনটোক ভাগ কৰিবলৈ কেৱল এক বা সেই সংখ্যাটোহে ভাগ কৰিব পৰা যাব, বাকী আৰু বেলেগ ভাগ কৰিব পৰা দুইযোৰ সংখ্যাক ভাগ কৰিব পৰা বেলেগ সংখ্যা নাথাকিব। তো সেই তেনেবোৰ সংখ্যাকে কি হ'ব সহমৌলিক বুলি কয়। যেনে এতিয়া আমি 6 আৰু 8 চালোঁ। ইয়াত 6ক আমি কিহেৰে ভাগ কৰিব পাৰোঁ দুইটা মিলাই, ইয়াক আমি 2ৰেও ভাগ কৰিব পাৰোঁ বা ইয়াক 2ৰে 3বাৰ যাব আমি তেনেকৈ ভাগ কৰিব পাৰোঁ আৰু 1ৰেও ভাগ কৰিব পাৰোঁ আৰু প্লাছ আমাৰ এই সংখ্যাকেইটাৰেও ভাগ কৰিব পাৰোঁ। মানে আমি ইয়াৰ উৎপাদকবোৰ চাব লাগিব। ইয়াত 2 পূৰণ 3 আমি 3 2 6 পাৰোঁ তেনেকৈ 2 পূৰণ 2 পূৰণ 2 তেনেকৈ আমাৰ 2 দুইটাতে আছে। মানে ইয়াত 1ৰ বাহিৰেও বেলেগ আছে ইয়াত যে ইয়াক যি ভাজক থাকে সেই ভাজক 1ৰ বাহিৰেও বেলেগ আছে 2 এটা আছে। তো সেইবাবে এইটো আমাৰ কি নহয়, ইয়াত আমাৰ কি নহয় এইটো সহমৌলিক নহয়। নেক্সটটো আমি যেতিয়া চাম আমি চাম 14 আৰু 21 14 আৰু 21। তো ইয়াক আমি কি পাওঁ 2 পূৰণ 7 7 2 14। তো ইয়াত আমি পাওঁ 3 পূৰণ 7 7 3 21। তো ইয়াত 7 আছে 1 7 আৰু সেই সংখ্যাকেইটাও। তো সেইকাৰণে এইটো নহয়, এইটো কোপ্ৰাইম নহয় যে আমাৰ ইয়াত কি সহমৌলিক এইটোও নহয়। ইংলিছত এইটো কোপ্ৰাইম বুলি কয়। তো সেইকাৰণে আমি নেক্সটটো চাম এতিয়া আমাৰ 18 আৰু 35 চাম। 18 আৰু 35
18ক আমি ভাগ কৰিলে কিহে পাম যে 2 পূৰণ 3 পূৰণ 3 তো আমাৰ এইটো কি হ'ব যে 3 দুগুণ 6 6 3 গুণ 18 তো ঠিক তেনেকৈ আমি ইয়াত পাম কি ইয়াক ভাগ কৰিলে ইয়াক কেৱল মাত্ৰ কিহেৰে যাব যে 5 পূৰণ 7 7 5 গুণ 35 আৰু বেলেগ কিবা সংখ্যাৰে যাবনে 3 ৰে নাযায় 2 ৰেও নাযায় তো ইয়াত এই 18 আৰু 35ৰ একৰ বাহিৰে প্ৰত্যেকৰ লগতে থাকে প্ৰত্যেকৰ লগতে এক এটা থাকেই পূৰণ কৰিলে আমি জানো সেইটো একৰ লগত যিকোনো পূৰণ কৰিলে সেই সংখ্যাটো পাম তো এই একৰ বাহিৰে ইয়াত একহে আছে একৰ বাহিৰে একো নাই ইয়াত এই সংখ্যাকেইটাহে যাব আৰু এককে যাব দুইটাৰ কোনো বেলেগ উৎপাদক নাই ইয়াক ভাগ কৰিব পৰা ভাজক নাই ইয়াক আমি ভাগ কৰিব পৰা দুইটাৰ একে ভাজক নাই তো সেইবাবে এইটো আমাৰ কি হৈ যায় সহমৌলিক হৈ যায় যে দুইটা এটা সহমৌলিক তো অপচনটো সি হ'ব তো ঠিক তেনেকৈ আমি এইটো চাওঁ ডি নাম্বাৰটো 39 আৰু ইফালে আছে 65 তো 39ক আমি কি হয় 3 ৰে কৰিলে কিহে যাব 1 আৰু 3 13 বাৰ যাব ঠিক তেনেকৈ আমি 3 ৰে ইয়াত যাবনে 3 ৰে তো নাযায় তো আমাৰ কিহেৰে যাব 65 হলে 5 ৰে 5 একবাৰ যাব 15 তিনিবাৰ তো পূৰণ 13 তো ই আমাৰ 13 দুইটাতে 13 আছে যেহেতু এই 13 দুইটাতে আছে একৰ বাহিৰেও ইহঁতৰ বেলেগ সংখ্যা আছে একৰ বাহিৰেও ইহঁতৰ ভাগ কৰিব পৰা 13 এটা আছে এই 13 আছে তো সেইবাবে এইকেইটাও কি নহয় ক্ৰ'প্ৰাইম নহয় তো সেইকাৰণে আমাৰ উত্তৰটো হ'ব চি অপশ্যন নম্বৰ চি নেক্সট কুৱেশ্যন 5√20 ডিভাইডেড বাই 6√125 তো ইয়াক আমি কৰি চালে দেখা পাম যে ফাৰ্ষ্ট আমি 5√20 চাব লাগিব তাত আমি পাম এতিয়া 5 into √4 into 5 এইটো হলে আমাৰ 20ক আমি ভাগ কৰিলো তো এই ধৰণে যিটো জোৰ এটা জোৰত আমি খালি বৰ্গমূলটো উলিয়াব লাগিব তো সেই হিচাপত আমি বৰ্গমূলটো যোনটো হিচাপত পাওঁ সেই হিচাপত আমি ভাগ কৰিব লাগিব তো আমি ইয়াত কি পালো 5 পূৰণ 2 যেহেতু 2 পূৰণ 2 2 দুগুণ 4 হয় তো সেইকাৰণে এটা 2 ইয়ালে গুচি আহিলে তো আমাৰ ইয়াত ঠিক থাকিলে 2√5 থাকিলে তো ঠিক তেনেকৈ আমি 6√125ক চালে আমি পাম 6 into 25 into 5 যেহেতু ইয়াৰ 5 5 গুণ 25 আৰু 25ক 5এ পূৰণ কৰিলে আমি 125 পাওঁ তো সেই কাৰণে আমি এতিয়া পাম যে 6 into 25 5 5 গুণ 25 তো 5ৰটো ইয়ালে আহিব 5ৰ যি বৰ্গ হ'ল বৰ্গমূল হৈ ইয়ালে আহিব 5 টো 25ৰ বৰ্গমূল 5 তো আমাৰ ইয়াত ঠিক কি থাকি গ'ল √5 থাকি গ'ল তো আমি এতিয়া পাম কি পাম যে আমি ইয়াত কি পালো 5 into 2√5 আৰু 6 into 5√5 তো আমাৰ ইয়াত আমি কি পালো যে আমি ইয়াত পালো ইয়াত আমি পালো প্ৰথম ওপৰটোত পালো 5 into 2√5 আৰু তলটোত আমি কি পালো 6 into 5√5 তো যেহেতু আমি ইয়াত এটো পূৰণ হৈ আছে তো আমি ইয়াত √5 কটাকটি কৰিব পাৰো আৰু ইফালে আমি 5 কাটিব পাৰো আৰু ইফালে 2 এ এবাৰ যাব আৰু 2 এ তিনিবাৰ তো আমাৰ উত্তৰটো হ'ব 1/3 যি অপচনত আছে 1/3 এই উত্তৰটো হ'ব আমাৰ নেক্সট কুৱেশ্যনটো হৈছে যদি n এটা স্বাভাৱিক সংখ্যা তেন্তে √n হ'ব সদায় এটা স্বাভাৱিক সংখ্যা সদায় এটা পৰিমেয় সংখ্যা সদায় এটা অপৰিমেয় সংখ্যা কেতিয়াবা স্বাভাৱিক সংখ্যা আৰু কেতিয়াবা অপৰিমেয় সংখ্যা তো ইয়াত আমাৰ এই উত্তৰটো হ'ব কেতিয়াবা স্বাভাৱিক সংখ্যা আৰু কেতিয়াবা অপৰিমেয় সংখ্যা এইটো হ'ব উত্তৰটো 100 টু দি পাৱাৰ 0 ৰ মান কিমান হ'ব যে আমাৰ 100 যদি টু দি পাৱাৰ 0 কৰো তেতিয়া আমাৰ ইয়াৰ মানটো 1 হ'ব যিকোনো সংখ্যাৰ যদি আমি টু দি পাৱাৰ
100 টু দি পাৱাৰ 1 কৰোঁ বা 5 টু দি পাৱাৰ 0 কৰোঁ তেতিয়াও আমাৰ 1 হ'ব তো ইয়াত টু দি পাৱাৰ যদি 0 থাকে তেতিয়া আমাৰ কি হ'ব 1 হ'ব উত্তৰটো সংখ্যা ৰেখাত 1 মাইনাছ √3 থাকিব তো ইয়াত আমি চাব লাগিব যে ইয়াত 1 মাইনাছ √3 এতিয়া √3 টো কি সেইটো চাব লাগিব যে আমাৰ √3 আমি যদি ভাগ কৰোঁ তাক আমি কেনেকৈ চাব লাগিব যে ইয়াৰ আগত বৰ্গমূল কি আছে বা বৰ্গ সংখ্যা কি আছে 1 আছে ইয়াৰ বৰ্গ সংখ্যা তো এখানে 1 আৰু ইয়াত 1 পইণ্ট সামথিং আহিব ঠিক তেনেকৈ √5 ৰ ক্ষেত্ৰত কি আহিব বৰ্গ সংখ্যা আছে আগফালে কি আছে 4 আছে বা তাৰ বৰ্গমূল 2 পইণ্ট সামথিং আহিব তো সেইবোৰ মনত ৰাখিব লাগিব ইয়াৰ উলিওৱা প্ৰচেছটো বহুত লম্বা হয় ভিডিঅ'ত শিকোৱা হ'ব তো ইয়াত আমি জাস্ট চাব লাগিব যে √3 টো হ'ব 1 পইণ্ট সামথিং তো এতিয়া আমি ইয়াত পালো যে আমাৰ প্ৰশ্নত দিছে 1 প্ৰশ্নত আমাক ইয়াত দিয়া আছে যে 1 মাইনাছ 1 পইণ্ট সামথিং হ'ব ইয়াত সেই 1.2 বা 3 এনেকৈ কিবা সামথিং হ'ব তো মেইনলি 7 হয় 1.7 ইয়াত যদি আমি √3 টো কৰোঁ 1 মাইনাছ 1.7 সামথিং হ'ব তো ইয়াত আমাৰ উত্তৰটো মাইনাছ 0.707 হ'ব তো ইয়াত আমাৰ অপশ্যনটো দিয়া আছে 0 আৰু মাইনাছ 1 ৰ মাজত 1 আৰু 2 ৰ মাজত 0 আৰু 1 ৰ মাজত আৰু ডিত দিয়া আছে -1 আৰু 0 ৰ পৰা -2 ৰ মাজত তো আমাৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব ইয়াত এ নম্বৰ অপশ্যনটো যেহেতু 0 ৰ পৰা -0.7 আছে তো ইয়াত এটো ভিতৰত থাকিব 0 ৰ পৰা -1 ৰ ভিতৰত থাকিব এই সংখ্যাটো ইয়াত তলৰ পৰিমেয় সংখ্যাটো হ'ব তলত পৰিমেয় সংখ্যা কোনটো হ'ব এটোটো পৰিমেয় সংখ্যা 5 টো হ'ব পাই টো হ'ব 2/7 টো হ'ব কিন্তু কোৱেশ্চনটোত পৰিমেয় সংখ্যা হ'ব বুলি দিছে মই এটো কাটি পেলাই ওপৰৰ আটাই কেইটা তো ওপৰৰ আটাই কেইটাই হ'ব আমাৰ কি পৰিমেয় সংখ্যা তো উত্তৰটো আমাৰ ডি হ'ব ডি নম্বৰ উত্তৰ যে ওপৰৰ আটাই কেইটা কাৰণ এটো পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা এটো পৰিমেয় সংখ্যা নেক্সট আমি চাম 1/7 আৰু 2/7 ৰ মাজত এটা পৰিমেয় সংখ্যা হ'ল ইয়াত থকা এই পৰিমেয় সংখ্যা ইয়াৰ দুইটাৰ মাজত ইয়াৰ গোটেইকেইটা যেহেতু আমাৰ কি হয় পৰিমেয় সংখ্যাই হয় কিন্তু এই দুটাৰ মাজত থকা পৰিমেয় সংখ্যাটো বিচাৰিছে তো আমি চাম এতিয়া ইয়াক আমি প্ৰথমতে ভাগ কৰি ল'ব লাগিব 1/7 ক আমি ভাগ কৰিলে কি পাম যে 0.1 তাৰ পিছত 4 এনেকৈ পাম আকৌ যদি আমি চাওঁ 2/7 ক আমি কৰিলে পইণ্ট দিয়াৰ লগে লগে 2 আৰু ইফালে 7 এনেকৈ পাম আমি কাৰণ ইয়াক আমি ভাগ কৰিলোঁ পইণ্ট দিয়াৰ লগে লগে 20 হ'ল 20ক দুবাৰ গ'ল আৰু দুবাৰ যোৱাৰ লগে লগে 14 6 থাকিলে আমি 6 কেইবাৰ যাব 60 হ'ব 60 কেইবাৰ যাব 6 হ'ব 60 ইয়াত 8 হ'ব 8 যেহেতু 8 হ'ব ইয়াত আৰু 14 আৰু 2.8 তো ইয়াৰ মাজত আমি কি বিলাক সংখ্যা হ'ব আমি এইকেইটা ভাগ কৰিলে কোনকেইটা সংখ্যা পাম সেইটো আমি চাম ঠিক আছে তো আমি প্ৰথম যেটো চাম 1/4 পইণ্ট বুলি কোৱাৰ লগে লগে 0 পৰা আৰম্ভ হ'ব ইয়াত এটো নহব ইয়াত ঠিক সেইদৰে এটো 0 পইণ্ট সামথিংৰ পৰা আৰম্ভ হ'ব ইয়াত কিন্তু চাম এটো 0.5 বুলি কোৱাৰ লগে লগে এতিয়া 0.5 বুলি দিলো আমি 14 তাৰ পৰা 14ক আমি ভাগ কৰিলে কিবা পাম 0 50 হ'ব 50ক ভাগ কৰিলে আমি কিবা পাম 3.3 বুলি কোৱাৰ লগে লগে 3 4 গুণ 12 2 0.3 ইয়াত 0.3 হৈ গ'ল যেহেতু এটো ইয়াতকে বাঢ়ি গ'ল যেহেতু আমাৰ আমি উত্তৰটো কি উলিয়াব লাগিছিল 0.2 বা 0.1 ৰ মাজত থাকিব লাগিছিল তো ইয়াত আমাৰ এটো নহব আমাৰ লাষ্ট অপচনটো আমি চাম এটো যে 5/21 তো 5/21ক আমি পইণ্ট কৰি 0 হ'ব 0 হোৱাৰ লগে লগে পইণ্ট হোৱাৰ লগে লগে 0 হ'ল দুবাৰ গ'লে 42 হ'ব 42 হ'লে আমাৰ নামিব কিমান 8 থাকিব পইণ্ট 80 কেইবাৰ যাব 4 বাৰ যাব তো ইয়াত 0.24 থাকিব তো আমাৰ উত্তৰটো অথনি চাওঁতে আমি কিহৰ ভিতৰত চাইছিলো যে 0.1 আমি চাইছিলো যে
0.14 আৰু তাৰ ইটোত পাইছিলোঁ 0.28 তো ইয়াৰ আমাৰ এতিয়া উত্তৰটো কি পালোঁ যে আমি প্ৰায় 24 মান পালোঁ তো আমাৰ উত্তৰটো সেইবাবে আমাৰ কি হ'ব যে আমাৰ এইটো উত্তৰ হ'ব ডি নাম্বাৰ উত্তৰটো আমাৰ ডি হ'ব